অখিল গগৈ এই কথাটো ক'ব লগা কোনো প্ৰসংগই নাই। অখিল গগৈৰ লগত মোৰ মতলব নাই। অখিল গগৈৰ লগত মই কোনো ৰাজনীতি কৰা নাই। তেওঁ মোৰ বন্ধু হয়, সহপাঠী। মই কালি দেখিছোঁ ফুটবলেতো হওঁচোন মেইনটো গোটেই খেলখনৰ ফুটবল খেলতো মেইন বস্তুটো ফুটবলেই দেখোন। ফুটবল হোৱাত আপত্তি। মই দলৰ কাৰ্যকৰ্তা, মই আমদানিকৃত হ'ব নোৱাৰো, কাৰণ যোৰহাট গোলাঘাট একে সময়ত একত্ৰিত আছিল। আৰু এইবিলাক কথা আচলতে এজন ভদ্ৰ ৰাজনীতিকে এইটো খাব নালাগে। মই অখিল গগৈক অনুৰোধ জনাম, ভৱিষ্যত দিনত তেওঁলোকে নেতৃত্ব দিব, মই নোৱাৰে বুলি ভাবিছোঁ, কিন্তু দিবলৈ তেওঁ চেষ্টা কৰিছে, তেওঁ নক'লে ভাল। আৰু মোক ক'লেও কোনো ক্ষতি নাই। ৰাইজে আৰু কাৰ্যকৰ্তাসকলে সুন্দৰভাৱে আদৰণি জনাইছে। আৰু এইখন মোৰ কৰ্মক্ষেত্ৰ হয়, গোলাঘাট জিলাখনে মোৰ কৰ্মক্ষেত্ৰ। কলিয়াবৰত আমি কাম কৰিছোঁ। ইয়াত সেইবিলাক শব্দ তেওঁৰ কথা তেওঁ জানে, তেওঁনো কি কথা নকয়। আচলতে ইমানো ডাঙৰ নেতা হোৱা নাই যে কাৰোবাৰ প্ৰতি তেওঁ শিৱসাগৰ নেক্সট টাইম জিকি চাওকচোন। তেওঁ দেখোন মৰিনীত জন্ম, তেওঁ কিয় বা শিৱসাগৰত গ'ল মই নাজানো।